5 মিনিট চালো নিউজ সময় কিন্তু এইটো নিউজত দৰ্শনকাৰী কিন্তু নাম উল্লেখ কৰা নাই ইয়াৰ এটা সন্দেহ আছে এই দৰ্শনকাৰী কিটা মিয়া নহয় চাগে সেইকাৰণে এতিয়ালৈকে নাম উল্লেখ কৰা নাই এই নিউজ চেনেলটোৰ নাম হ'ল অসম লাইভ 24 মই সাংবাদিকজনক পোনপটীয়া প্ৰশ্ন কৰিব খুজিছো যেতিয়া মিয়াই এটা জঘন্য কাণ্ড কৰে আপোনালোকে লগে লগে ব্ৰেকিং নিউজ দি দিয়ে অসমত যে মিয়া এটি কৰিলে উমুক আলিয়ে কৰিলে উমুক ৰহমানে কৰিলে উমুক হুছেনে কৰিলে এতিয়ালৈকে নাম কেটে উল্লেখ কৰা নাই কেলে কৰা নাই 5 মিনিট হৈ গ'ল আপোনাৰ নিউজ মই চালো কিন্তু এতিয়ালৈকে আপুনি দৰ্শনকাৰী নাম উল্লেখ কৰা নাই কাৰণ কি এই পাখুণ্ড কিটা মিয়া নহয় চাগে কাৰণ আপোনালোকে ব্ৰেকিং নিউজ পাবলৈ সুবিধা পোৱা নাই হে আপোনালোকে লাষ্ট থাকিব লাগে এনেকা নিউজ আপোনালোকে চলাব নালাগে ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে চাকৰিৰ পলুভণ্ডি মাতিনি এগৰাকী যুৱতীক চাৰি পাখণ্ডই মিলি দলবদ্ধ ধৰ্ষণ কৰিছে এইখন অসম এই চাৰিটা সুধীৰ ভাই মিয়া হ'ব চাগে কাৰণ অসমত এনেকা জঘন্য কাণ্ড এই মিয়াৰ বাহিৰে কোনো নকৰে কাৰণ অসমত আপুনি যদি চাই 99% চুৰি কাণ্ড হত্যাকাণ্ড আৰু এনেকা দৰ্শন কাণ্ড যিবিলাক কৰে 99% মিয়াই কৰে এইবিলাক সব মিয়াৰ কাম মিয়াৰ বাহিৰে এনেকা কাম কোনে কৰিব নোৱাৰে বন্ধুসকল তে বন্ধুসকল আপোনালোকে ভিডিঅটো অলপ স্কিপ নকৰিব আপোনালোকে চাই থাকক আমিও চাই থাকো এইবিলাক কোন প্ৰজাতিৰ মিয়া সাংবাদিক ডাঙৰীয়া আপুনি নামখিনি গাই দিয়ক সাংবাদিকে কিন্তু একে বলকি আছে এতিয়ালৈকে নামখিনি গোৱা নাই নামখিনি উল্লেখ কৰি দিয়ক গম পাই আছো মোৰ সন্দেহ আছে সাংবাদিক ডাঙৰীয়া এইখিনি চাগে এই প্ৰজাতি কেইটা কিন্তু মিয়া নহয় চাগে সেইকাৰণে নামখিনি অনলাইনে তাহা নাই বা ব্ৰেকিং নিউজত তাহা নাই মোৰ সন্দেহ আছে এইটো কৰ্মত এই সাংবাদিকৰ ওপৰত মোৰ সন্দেহ আছে কাৰণ অসমত যদি কিবা এটা দৰ্শন কাণ্ড হত্যাকাণ্ড চুৰি কাণ্ড হয় মিয়া কৰাৰ লগে লগে আলী ৰহমান ইছলাম ব্ৰেকিং নিউজত আহি যায় এই কাণ্ড তেতিয়ালৈকে নাম উল্লেখ কৰা নাই সেইকাৰণে এইটো কাণ্ড সন্দেহৰ আৱৰ্তক আমি চাই আছো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক এইকেইটা কোন প্ৰজাতিৰ মিয়া এই মিয়া কেইটাক আমাৰ চাবলৈ আছে আমি কিন্তু এতিয়ালৈকে নিউজত ফটো দেখুওৱা নাই নাম উল্লেখ কৰা নাই আপোনালোকে চাই থাককচোন আমি চাই থাকো 4 মিনিট হৈ গ'ল বন্ধুসকল এতিয়ালৈকে নাম কিন্তু উল্লেখ কৰা নাই ইয়াৰ পৰা আমি অনুমান কৰিব পাৰি যে এইটো কাণ্ড এই মিয়াৰ কাণ্ড নহয় কাৰণ মিয়াৰ কাণ্ড হলে আপোনাৰ প্ৰথম হাৰিতে আহি যাব উমুক আলিয়ে উমুক ইছলামে উমুক ৰহমানে চুৰি কৰিলে হত্যাকাণ্ড কৰিলে দৰ্শন কৰিলে নাম উল্লেখ কৰা নাই এইটো ভিডিঅ'ৰ জৰিয়তে নিউজ সাংবাদিকজনক মই পোনপটীয়া প্ৰশ্ন কৰিছো আপোনালোকে এতিয়ালৈকে নাম কেইটা কেলে উল্লেখ কৰা নাই আজি মিয়াই এনেকা কাণ্ড কৰিলে আপোনালোকে গোটেই অসমত হৈছই লাগিলেহেঁতেন মিয়াই দৰ্শন কৰিলে মিয়াই চুৰি কৰিলে এতিয়া কেলে নাম উল্লেখ নকৰে আপুনি অনুদীপলমে নাম উল্লেখ কৰক চাওক বন্ধুসকল এইটো ভিডিঅ' মই 5 মিনিট চালো আপোনালোকে চাই থাকক 5 মিনিটৰ ভিতৰত এই হত্যা দৰ্শনকাৰী কেইটাৰ নাম উল্লেখ কৰা নাই ফটো দেখুওৱা নাই ইয়াত কিবা ৰহস্য আছে বন্ধুসকল মোৰ সন্দেহ হৈছে এনেকা কৰ্ম এইবিলাক মিয়া নহয় চাগে এইবিলাক বেলেগ প্ৰজাতিৰ মিয়া হ'ব চাগে সেইকাৰণে নাম উল্লেখ কৰা নাই আপোনালোকে ভিডিঅ'টো চাই থাকক আমি আৰু বুজিবলৈ বাকী নাই মানে দৰ্শনকাৰী কেইটা চাৰিটাৰ পৰা এটাও মিয়া নহয় মিয়া হলেতো ইমান টাইম নিউজত ব্ৰেকিং নিউজ আহিলেহেঁতেন আমি অসমত কোনো নিউজ চেনেলত কোনো ব্ৰেকিং নিউজ এতিয়ালৈকে পোৱা নাই পাইছেনে বন্ধুসকল আপোনালোকে ব্ৰেকিং নিউজত নাই ব্ৰেকিং নিউজত পোৱা নাই মানে আপোনালোকে কৰিলে লীলা মিয়াই কৰিলে ধৰি বান্ধি কিলা সেইটো কথা দেখা আপোনালোকৰ না আমি চাই থাকিম ময়ো কিন্তু ভিডিঅ' আজি বহি ল'ম কিমান টাইম আপোনালোকে নিউজ পঢ়িব পাৰে পঢ়ি থাকক যেতিয়ালৈকে নাম কেইটা নাগাব উল্লেখ নকৰিব তেতিয়ালৈকে মই বহি থাকিম ইয়াতে বহি খাম ইয়াতে বহি থাকিম আপোনালোকে নাম আজি ক'ব লাগিব সংঘটিত হৈছে সমগ্ৰ ঘটনা কিদৰে চাৰি পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰিছিল যুৱতীগৰাকীক জনোৱাৰ চেষ্টা কৰে আজি নাম গাইহে এৰিম বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা পুনৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে চাকৰিৰ পলুভণ্ডি ধৰ্ষণ কৰিছে চাৰি পাখণ্ডই আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰি আছে বৰ্তমান মুহূৰ্ত পৰ্যন্ত চাৰি পাখণ্ড যুৱতীগৰাকীৰ সৈতে আহিছিল এজন যুৱকো চাকৰিৰ পলুভন দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত মাতি নিয়া হৈছিল তাৰ পাছত উপৰ্যুপৰি ধৰ্ষণ কৰা হৈছে তিনিচুকীয়ালৈ কামৰ সন্ধানত শিৱসাগৰৰ পৰা আহিছিল যুৱতীগৰাকী ইতিমধ্যে চাৰি পাখণ্ডৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে
এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এইবাৰ ধৰ্ষণৰ স্থান তিনিচুকীয়া, শিৱসাগৰৰ পৰা এগৰাকী যুৱতী। নাই বন্ধুসকল, নাম উল্লেখ কৰা নাই কিন্তু এতিয়ালৈকে 5 মিনিট চালো নিউজ সময়, কিন্তু এইটো নিউজত দৰ্শনকাৰী কিন্তু নাম উল্লেখ কৰা নাই। ইয়াৰ এটা সন্দেহ আছে, এই দৰ্শনকাৰী কেইটা মিয়া নহয় চাগে, সেইকাৰণে এতিয়ালৈকে নাম উল্লেখ কৰা নাই। মই এইটো ভিডিঅ'ৰ জৰিয়তে এই নিউজ চেনেলটোৰ নাম হ'ল বন্ধুসকল অসম লাইভ 24। এইটো নিউজৰ নাম হ'ল, এই নিউজ চেনেলটোৰ নাম হ'ল অসম লাইভ 24। মই সাংবাদিকজনক পোনপটীয়া প্ৰশ্ন কৰিব খুজিছো, যেতিয়া মিয়াই এটা জঘন্য কাণ্ড কৰে আপোনালোকে লগে লগে ব্ৰেকিং নিউজ দি দিয়ে অসমত যে মিয়াই এইটো কৰিলে, অমুক আলিয়ে কৰিলে, অমুক ৰহমানে কৰিলে, অমুক হুছেইনে কৰিলে। এতিয়ালৈকে নাম কেতিয়া উল্লেখ কৰা নাই, কেলে কৰা নাই? 5 মিনিট হৈ গ'ল আপোনাৰ নিউজ মই চালো, কিন্তু এতিয়ালৈকে আপুনি দৰ্শনকাৰী নাম উল্লেখ কৰা নাই। কাৰণ কি? এই পাখণ্ডকেইটা মিয়া নহয় চাগে, কাৰণ আপোনালোকে ব্ৰেকিং নিউজ পাবলৈ সুবিধা পোৱা নাই। আপোনালোকে লাজ থাকিব লাগে, এনেকুৱা নিউজ আপোনালোকে চলাব নালাগে। আপোনালোকে অসমত যিমান সাম্প্ৰদায়িক যিবিলাক বিষ সিঁচি আছে সেইবিলাক নিউজ এনেকা নিউজ সাংবাদিক বিলাকে সিঁচি আছে। কাৰণ দৰ্শনকাৰীৰ কোনো ধৰ্ম নাই, আপোনালোকে অপৰাধীৰ কোনো ধৰ্ম নাই। এয়া চাওক, আপোনালোকে ধৰ্মৰ ভিত্তিত আপোনালোকে অপৰাধ সজাব খুজিছে। আপোনালোকে বিয়া হলে এতিয়ালৈকে আপোনালোকে ব্ৰেকিং নিউজ বজাই দিলেহেঁতেন, মিয়াই কৰিলে, এতিয়ালৈকে কেলে কৰা নাই? আপোনালোকে লাজ থাকিব লাগে।